প্ৰবীণ সাংবাদিক পদ্মশ্ৰী সন্মানপ্ৰাপক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ যোৱা 14 ডিচেম্বৰ তেখেতে মৃত্যু সাৱটি লৈছে। আমি অতিকৈ মৰ্মাহত হৈছোঁ আৰু আজি আমি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, অসম সেনা যোৰহাট মহানগৰ সমিতি আৰু যোৰহাট আঞ্চলিক সমিতিয়ে কাব্যশ্ৰী নীলমণি ফুকন স্মাৰক সহস্ৰাব্দ উদ্যানত তেখেতৰ বিদেহ আত্মাৰ চিৰ সদ্গতি কামনা কৰি আমি আজি বন্তি প্ৰজ্বলন কৰিছোঁ। প্ৰফুল্ল গোবিন্দ বৰুৱা দেৱক হেৰুৱাই অসমীয়া জাতিটোৱে আচলতে আমি এজন অভিভাৱকক হেৰুৱাইছোঁ। যেতিয়া আচলতে জাতিটোৰ ওপৰত বিভিন্ন সমস্যা আহিছে, জাতিটোক সংকটত পৰিছে, তেতিয়া তেওঁ সন্মুখৰ পৰা বৌদ্ধিক নেতৃত্ব প্ৰদান কৰিছিলে। ঐতিহাসিক অসম আন্দোলনৰ সময়তে যদি চাওঁ, যেতিয়া সংবাদ মাধ্যমৰ ওপৰত আচলতে চেঞ্চাৰশ্বিপ জাপি দিয়া হৈছিলে, তেতিয়াও তেখেতে সন্মুখৰ পৰা সেই প্ৰত্যাহ্বান নেওচি যে সমাজ জীৱনক জাতীয়তাবাদী চিন্তা চৰ্চাৰে উদ্বুদ্ধ কৰিবলৈ তেওঁ সক্ষম হৈছিলে। গতিকে তেওঁৰ যি জাতিটোৰ প্ৰতি যি তেওঁৰ অৱদান, জাতিটোক তেওঁ যি ধৰণে নেতৃত্ব প্ৰদান কৰিছিলে, সংবাদ মাধ্যমৰ ক্ষেত্ৰত তেখেতে যি অৱদান দি থৈ গৈছে, এই কথাবিলাক আচলতে আমি অতিকৈ পলে পলে উপলব্ধি কৰিছোঁ আৰু আহিবলগীয়া প্ৰজন্মই পলে পলে সেই কথাখিনি উপলব্ধি কৰি তেওঁক সদায় মনত ৰাখিব। আৰু আমিও তেখেতৰ কৰ্মৰাজি আমি সদায় মনত ৰাখিম। অসমীয়া মানুহে সদায়, অসমীয়া জাতিটোৱে তেখেতক সদায় মনত ৰাখিব। তেখেতক পুনৰ কৈছোঁ, তেখেতক হেৰুৱাই আচলতে আমি জাতিটোক, অসমখনক মনে প্ৰাণে ভাল পোৱা এজন ব্যক্তিক হেৰুৱাইছোঁ আৰু তেখেতৰ আত্মাৰ চিৰ সদ্গতি কামনা কৰিছোঁ। আৰু তেখেতৰ কৰ্মৰাজি যাতে আমি সদায় মনত ৰাখোঁ, তেখেতৰ যি অৱদান, এই অৱদান আমি সদায় মনত ৰাখিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু তেখেতে যি অৱদান আগবঢ়াই থৈ গৈছে, এই অৱদানসমূহে আচলতে আমাক আহিবলগীয়া সময়ত যেতিয়াই আচলতে জাতিটোৰ ওপৰত সমস্যা আহিব, সেই তেওঁৰ কৰ্মৰাজিয়ে আমাক, জাতিটোক এটা পথ প্ৰদান কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। অসমৰ সংবাদ জগতৰ মহীৰো প্ৰফুল্ল গোবিন্দ বৰুৱাদেৱৰ মৃত্যুত অসম শোকসন্তপ্ত হৈছে আৰু সমগ্ৰ অসমে শোক কঢ়িয়াই লৈ ফুৰিবলগীয়া হৈছে। আমি এটা কথা ক'ব বিচাৰিছোঁ, আজি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, অসম সেনা যোৰহাট আঞ্চলিক সমিতি, যোৰহাট মহানগৰ সমিতিয়ে আজি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি এই স্থলীৰ পৰা ক'ব বিচাৰিছোঁ, অসমে এগৰাকী জাতিক ভাল পোৱা মানুহক হেৰুৱালে আৰু জাতিটোক সঁচা অৰ্থত ভাল পোৱা এগৰাকী ব্যক্তিক হেৰুৱাই আমি কিন্তু সকলো মৰ্মাহত হৈছোঁ। তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ যি আদৰ্শ, তেখেতৰ যি কৰ্মপন্থা, সেইসমূহ উত্তৰ প্ৰজন্মই জনা যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু আমি বিচাৰিছোঁ সেই তেখেতৰ আদৰ্শ আৰু তেখেতৰ যি কৰ্মপন্থা, সেই পন্থা উত্তৰ প্ৰজন্মই সেই বাটেৰে বাট বুলিব। আৰু আমি আজি এই স্থানত তেখেতৰ মৃত্যুত আমি শোক প্ৰকাশ কৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেত য'তে আছে ভালদৰে থাকক, আমি তাৰে কামনা কৰিছোঁ।